নহয় ৰাতিপুৱা মোকো দুই এজনে ফোন কৰিছিলে তেতিয়া মই মিডিয়াটো পালোঁ যোগেদি গম পালোঁ যে তাত উল্লেখ কৰা হৈছিলে যে বাতৰিটো এনেকৈ প্ৰচাৰ কৰা হৈছিলে যে যোৰহাট চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই অমানৱীয় মানে ব্যৱহাৰ কৰিছে আৰু অমানৱীয় পদ্ধতি লৈছে আৰু দুজন ৰোগীক মৰিনী ষ্টেচনত গৈ পেলাই থৈ আহিছে বুলি কয় আৰু এইটো তাত উল্লেখ কৰা হৈছে যে তেখেতলোকৰ ভৰিত প্লাষ্টাৰ আছিলে খবৰটো গম পোৱাৰ লগে লগে মই যিহেতু প্লাষ্টাৰটো হাড় ভাঙিলে লগোৱা হয় অস্থিৰোগ চিকিৎসা আমাৰ বিভাগৰ মুৰব্বীক মই ফোন কৰি মই তেখেতক কথাটো গোটেইখিনি জানি বুজি লৈ এটা মোক ৰিপৰ্ট দিবলৈ মই তেখেতক মই আদেশ দিলোঁ দিয়াৰ পিছত তেখেতে যিখন মোৰ কাগজ আহিছে তাত লিখা আছে যে আপোনাৰ ইয়াত কিন্তু আননোন পেচেণ্ট কোনো ইয়াত মই নাম যদিও কৈছে মই নাম নাজানো আননোন ইয়াত নাম নজনাকৈ তেনেকৈ দুজন পেচেণ্ট ইয়াত আহিছিলে তেখেতলোক এজন আহিছিলে আপোনাৰ 12 নৱেম্বৰত এজন আহিছিলে আপোনাৰ 27 নৱেম্বৰত সেইটো ক'ৰ পৰা আহিছিলে গম পোৱা নাযায় কাৰণ 108 উঠাই তেনেকৈ কোনোবাই থৈ গ'লি আহি কোনো লগত নাছিলে কিন্তু তেখেতলোকে দুইজনে যিখিনি চিকিৎসা দিব লাগে গোটেইখিনি বা যিখিনি পৰীক্ষা কৰিব লাগে গোটেইখিনি যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ফালৰ পৰা গোটেইখিনি কৰা হৈছিলে আৰু গোটেইখিনি আমি কোনো তাত যে যিটো কথা ওলাইছে কোনো এটা পইচা কথা নাছিলে কোনো ফিজ দিবলগীয়া হোৱা নাই ফ্ৰীকৈ গোটেই চিকিৎসা আৰু ডক্টৰসকলো নিজেও লাগি যিখিনি যথাসম্ভৱ যিখিনি পাৰে সহায় সহযোগ আগবঢ়াইছিলে তাৰপিছত 1 তাৰিখে এই পেচেণ্টকেইজন তেখেতলোক এবস্কন হৈ গ'ল মানে যেতিয়া ৱাৰ্ডত ডিষ্টাৰ্ব নোপোৱাতে আমাৰ এটা নিয়ম পদ্ধতি আছে আমি পুলিচক জনাওঁ প্ৰস্তুত তেখেতলোকে জনাইছে পুলিচক 1 ডিচেম্বৰত হয় ইমানখিনি কথা আৰু এটা কথা আপোনাৰ যিটো অমানৱীয় যিটো কথাটো ওলাইছে আপোনালোকক মই অনুৰোধ জনাম বৰ্তমান আমাৰ মেডিকেল কলেজত এনেকুৱা বহুকেইজন ৰোগী আছে যাৰ কোনো নাই বা তেখেতলোকৰ পৰিচয়টো অৱস্থা বেয়া হৈ আহিছিলে পৰিচয়টো এতিয়া পোৱা গৈছে এতিয়াও তেখেতলোকে আমাৰ ইয়াতে আছে কাৰোবাৰ বছৰো হৈ গৈছে কিন্তু তেখেতলোক এতিয়াও আছে সেই বিষয়টো আপোনাৰ গমটোতো পোৱাৰ পিছত যেতিয়া গম পাইছে লগে লগে জনোৱা হৈছে পুলিচক তেখেতলোকে জনাইছে হয় সেইটো আমাৰ নিয়মে হয় যিকোনো ৰোগী যেতিয়া এবস্কন বুলি কওঁ আমি আমাৰ ঘৰত যেতিয়া নিৰ্দিষ্ট বিচনাত যেতিয়া ডক্টৰে যেতিয়া চাব লগা নেপায় তেতিয়া আকৌ অকণমান দেৰি ৰখি চাই নাপায় তেতিয়াহ'লে আমি জনাওঁ এইটো হ'ল আমাৰ প্ৰট'কল আমি জনাওঁ আৰক্ষীক আৰু এটা কথা কওঁ ইয়াত বহুত ৰোগী আহে ক'ৰবাত ৰাস্তাত পৰি আছে কাৰোবাৰ কিবা এক্সিডেণ্ট হয় বা কিবা বেমাৰ হৈ এনেকৈ পৰি আছে কাৰণ কিছুমান এনেকুৱা আছে বহুত দিন ঘৰতে পৰি থাকে ঘৰ মানুহৰ নিচিনা নেগলেক্টেড হৈ থাকে বহুত মানুহ ইয়ালৈ আহে আৰু যেনেকৈ আৰু আমাৰ ইয়াৰ যিসকল কৰ্মী আছে তেখেতলোকে বিচনা পত্ৰ মানে হাগা মেলা এইবিলাক কৰিলে চব নিজে চফা কৰে এনেকুৱাও আছে সেইকাৰণে মই আপোনালোকক অনুৰোধ জনাইছোঁ যে এতিয়া বৰ্তমান যিজন ভৰ্তি হৈছে আপোনালোকে গৈ খবৰ ল'ব পাৰে আছে কোনো নাই তেখেতলোকৰ মানে মৰ্গত কিছুমান ৰোগী আহে মানে যিখিনি ডেথ হৈ যায় মৰ্গলৈ আহে বহুত দিন পৰি থাকে মানে তেওঁলোকৰ বিভিন্ন বছৰ দেখিছোঁ দুবছৰ দেখি আছোঁ মানে কোনো পইচা নলয় নহয় সেইটো হৈ গ'লে আমি কৰিব নোৱাৰোঁ সেইটো আমালৈ নিৰ্দেশ দিয়ে আমাৰ কোৰ্টৰ পৰা আমাৰ নিৰ্দেশ আহে যেতিয়া তেনেকুৱা এটা বডি যেতিয়া পোৱা হয় ক'ৰবাত পুলিচে যেতিয়া পাই আমাৰ মৰ্গত থৈ আহে মোলৈ অফিচিয়েলি কাগজ আহে যে এইটো বডি এটা পোৱা গৈছে নে কাৰ গৰাকী আমি বিচাৰি পোৱা নাই তেখেতলোকক ট্ৰেছ কৰিব নোৱাৰে মানে ঘৰৰ মানুহ কোনোবি তেনেকুৱা পালে আহে আমি এইটো মৰ্গত ৰখা হয় নিয়ম এটা আছে 72 ঘণ্টালৈ যেতিয়া কিন্তু আমালৈ নিৰ্দেশন আহে কাগজ আহে যে এতিয়া আপোনালোকে বডিটো নিয়ম অনুসৰি যেনেকৈ যি কৰিব লাগে পিছত এইখিনি কৰিব লাগে আমি তেনেকৈ তেখেতক কৰে বাতৰিটো পোৱাৰ পাছত আপুনি যিটো নিজে তদন্ত কৰিছিলে 1 ডিচেম্বৰত এইটো দুইজন একেলগে ওলাই গৈছিল নেকি চিচিটিভি কিবা ওলাইছেনে চিচিটিভি ফুটেজ আমি এতিয়ালৈকে চোৱা নাই কেনেকৈ ওলাইছে সেইটো চাব লাগিব এইটো এতিয়া কাৰণ আজি আমি গম পাই লগে লগে যিখিনি পালোঁ মই তাৰ তথ্যখিনি আমাক কৈ আছোঁ চাব লাগিব পুলিচক নিৰ্দিষ্ট কনচাৰ্ণ ডিপাৰ্টমেণ্টে জনায় যেতিয়া লাগে কাৰণ মই এই কথাটো কৈছোঁ যে তেখেতলোকক তেনেকৈ থৈ অহা সেইটো মই কোনোপধ্যে মই এইটো তেওঁলোকে কৈছে যে এখন টেম্পুত উঠাই দিয়া হ'ল ইয়াৰ পৰা টেম্পু লৈ তেওঁলোক গৈছে হয় তেনেধৰণৰ কিছু অভিযোগ দিছে টেম্পু চাওক এতিয়া টেম্পু নে কিহত নিছে কোনে নিছে সেইটো ক'বলৈ দিগদাৰ হয় কিন্তু আপোনাৰ এতিয়া ধৰি লওক মানুহ কোনোবা চিনাকি তেনেকৈ ওলাই যায় কোনোবা সেইটো নিব পাৰে যদি হয়তো আপুনি 1 ডিচেম্বৰৰ সবিশেষ জানিব পাৰিম নেকি আমি চাব দিব পাৰিম চাব লাগিব এই ঘটনা সন্দৰ্ভত আপুনি কি ব্যৱস্থা গ্ৰহণ কৰিব প্ৰক্ৰিয়াটো তেনেকুৱাটো চাওক আমাৰ ইয়াৰ আমাৰ
সেই কথাটো মই বাৰে বাৰে এটা শব্দ কৈছোঁ, তাৰমানে অমানৱিক কথা কৈ আছে। সেইকাৰণে আপোনালোক মই অনুৰোধ জনাইছোঁ যে আপোনালোকে এবাৰ নিজে গৈ এবাৰ আপোনালোকে নিজে যাওক, গৈ চাই আহক যিকেইজন আৰু কিমান আছে তেনেকুৱা। ইমান যদি ৰাখিব পাৰে কেলৈ দুজনক পঠাই দিব পাৰে? মোৰ কথাটো সেইটো। আৰু ইয়াৰ পৰা যেতিয়া তেওঁলোক গুচি গ'ল, চিকিউৰিটি একো নকৰিলে নেকি? চিকিউৰিটি আছিলে ইয়াৰ পৰা ওলাই যোৱাৰ পিছত একো আমি যেতিয়া আপোনাৰ তেখেতৰ মই যিটো ক'লো আপোনাক, নিৰ্দিষ্ট বিভাগে যোনটো বিভাগত ৰোগী ভৰ্তি হৈ থাকে তেখেতলোকে আৰু খবৰ দি সেইটো নিয়ম দিবই লাগে। এতিয়ালৈকে মই গম পোৱা নাই।